নমস্কাৰ বন্ধু বান্ধৱীসকল, লাইভ আহিছোঁ হঠাতে অকণমান সুন্দৰ ঠাই দেখাওঁ বুলি। সুন্দৰ ঠাই চোৱাৰ, সুন্দৰ ঠাই ঘূৰাৰ মোৰ এটা হাবিয়াস আছে। সেইমতে পাইছোঁ, ভাৰতৰ বিভিন্ন ঠাই ফুৰিছোঁ। আজি এই মুৰাদাবাদ চহৰত আছোঁ মই। এটা সুন্দৰ প্লেচ চাওক, ফুলেৰে জাতিস্কৃত প্ৰাকৃতিক পৰিৱেশ, প্ৰাকৃতিক মনোৰম প্ৰাকৃতিক দৃশ্যৰে ভৰপূৰ অকণমান ঠাইত আছোঁহি। আপোনালোককো দেখাবলৈ চেষ্টা কৰিছোঁ। ময়ো অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ। চাওক, ইমান ধুনীয়া ফুল আছে, ফুলেৰে সুশোভিত ঠাই, চাব লগা ঠাই, ধুনীয়া ঠাইৰ কাৰণে আহি চাইছোঁ, নিজেও চাইছোঁ, ফুৰিছোঁ আৰু আপোনালোককো দেখাইছোঁ। এতিয়া চাওক, ইমান সুন্দৰ অকণমান ঠাই। অকণমান অসুবিধা হৈছে মোৰ চেফটি ছিগনেলৰ পৰা, মই তথাপি দেখাবলৈ চেষ্টা কৰিছোঁ। সুন্দৰ ঠাই, বেলেগ বস্তু এটা দেখাম, চাব। সুন্দৰ এটা বস্তু আছে দেই, চাওক। এয়া কি সুন্দৰ ফুল, ফুলেৰ জাতিস্কৃত, কি সুন্দৰ স্থান, কি সুন্দৰ ফুল, দেখিছেনে? চাওক, ये गार्डन, यहाँ से गार्डन, फुलर गार्डन, मनोरम ठाई, मनोरम बिल्डिंग, कृष्णचूड़ा इफाले बिल्डिंग আছে, কিমান ধুনীয়া ধুনীয়া ঠাই। অভিভূত হৈ যাওঁ মানে, কিছুমান ঠাই দেখিলে, কিছুমান ঠাই মানৱ সৃষ্ট কিছুমান ঠাই দেখিয়ে ভাল লাগে। মই বেলেগ এটা বস্তু দেখাম, ইয়াত দেখিলে গাৰ্ডেনখিনি আৰু দেখাম। ৰ'ব, মই আহি আছোঁ, যিখন ঠাই দেখাব বিচাৰিছোঁ নহয়, এতিয়া দেখিছেনে মোৰ পাছফাললৈ গাৰ্ডেনখিনি, সুন্দৰ মনোৰম ঠাই। নাৰ্জী ফুলৰ বাগিচা এখন দেখাম। ৰাধাচূড়া ফুলি আছে। ইমান সুন্দৰ, ইমান বিভিন্ন ৰঙৰ, বিভিন্ন প্ৰজাতিৰ ফুল আছে। চাওক, কি ভাল লাগিছে প্ৰাকৃতিক পৰিৱেশৰ মাজত। মই অকণমান খোজটো স্পীডেই দিছোঁ। কংক্ৰিটৰ পৃথিৱীৰ তলতো ইমান ধুনীয়া পৰিপাটিকৈ ফুল বাগিচা বনাই ৰাখিছে, ভাল লাগে, সঁচাকৈ ভাল লাগে। কিমান ভাল লাগিছে, সকলো ফালে ফুল, ভিন্ন ৰঙী ফুল আছে। সঁচাকৈ আমি প্ৰকৃতিক সজোৱাৰ যিটো মাদকতা, যিটো উৎসাহ উদ্দীপনা ইয়াত দেখিছোঁ, অভিভূত হৈছোঁ, বহুত ভাল লাগিছে। মই অন্য কিছু দেখাই যাম। যিসকলে চাই আছে অলপ সঁহাৰি দিব দেই। লাইভটো আহিছে হঠাতে, সঁহাৰি দিব, মই দেখাইছোঁ। চাওক, নাম জনাসকলে জনাবচোন দেই, এইটো কি ফুল বুলি কয়। ওচৰৰ পৰা দেখাই দিছোঁ, নাম জনাসকলে দেখা দিছোঁ, যিসকলে জানে ক'ব। এয়া মুখ্যালয় হয়, যেনিয়ে যায় তেনিয়ে চাই, তেনিয়ে ফুল। মই দেখাই আহিছোঁ, কিমান ধুনীয়া এটা মনোৰম পৰিৱেশ। চাওক, বাগিচা, ফুলনি মানেই বাগিচা, বাগিচা মানে ফুলনি ফুলিছে, গান এটা গাইছিলে, ভাল লাগে সঁচাকৈ। সেই গানটোলৈ মনত পৰিছে। কি কি ফুল ইয়াত, কি কি ফুল কোনে কোনে চিনি পাইছে?
ফুলবিলাকৰ নামটো ক'বচোন দেই, যিসকলে জানে নামটো জনাবচোন। এইজোপাহাত কি গছ? এইজোপাহাত গছজোপাৰ নাম যদি জানে এইজোপাৰো নামটো জনাব, যিসকলে জানে। যিসকলে এইজোপাহাত গছৰ নাম জানে নহয়, এনেকৈ গছজোপাহাতৰ নামটো জনাবচোন। এয়া কি ফুল জনাব। এটা কি সুন্দৰ পৰিৱেশ দেখিছেনে? সিদিনাখন মই ইয়াৰ ভিডিঅ' দিছিলোঁ, আজি মই লাইভ দিছোঁ। আজিও আহিছোঁ জেগাকণ চাবলৈ, ফুৰিবলৈ আকৌ আহোঁ। প্ৰাকৃতিক পৰিৱেশৰ মাজত নিজকে নিজে ভাল পাওঁ বাবে নিজে চাবলৈ আহিছোঁ। চৰাই চিৰিকটিৰ পৰা ফুল, গছ গছনিৰ পৰা কিমান ধুনীয়া পৰিৱেশ এটা, বিৰাট ভাল লাগে। সেইটো আজৰি সময় পাইছোঁ, ফুৰিবলৈ আহিছোঁ। হয় প্ৰাকৃতিক পৰিৱেশ লাগিব, নহয় কিতাপ লাগিব। মোৰ বাবে দুটা বস্তু মই বহুত ভাল পাওঁ, সেই দুটা হৈছে, এটা হৈছে কিতাপ। মোৰ প্ৰিয় বস্তু হৈছে কিতাপ। কিতাপ লাগিব আৰু লাগিব নহ'লে প্ৰাকৃতিক পৰিৱেশ। আৰু ঘূৰি ফুৰিটোতো ভাল পোৱা মানুহ, আৰু যাযাবৰী মানুহ। বনৰীয়া ফুল এবিধ আছে, মই দেখাম। আমাৰ তাতে হয়, আমাৰ সৰু সৰু ফুল আমাৰ তাতো পায়, সকলো জেগাতে পায়। কিমান ধুনীয়াকৈ বনৰীয়া ফুলবিধো সজাই ৰাখিছে, কিমান ভাল লাগিছে দেখি। চাবচোন দেই, মই দেখাই দিছোঁ। এইবিধ ফুল দেখিছেনে? বনৰীয়া ফুল হয়, গাহৰিখন বুলি আমি কোৱা ধুনীয়াকৈ কওঁ নেকি। আমাৰ তাতো হয়, কিমান ধুনীয়া, সকলোৰে জেগাতে হয়। কিমান ধুনীয়াকৈ মই দূৰৰ পৰা দেখাইছোঁ, চব কিমান ধুনীয়াকৈ সজাই ৰাখিছে। আৰু এবিধ আছে চাব, বনৰীয়া ফুল বুলি কওঁ আমি। এইবিধ দেখিছেনে? কাঁইটীয়া হয়, এইবিধ কাঁইটীয়া হয়, এইবিধ কাঁইটীয়া ফুল হয়। বনৰীয়া ফুল হয় এইকেইবিধ, বনৰীয়া ফুল হয়। কিমান ধুনীয়াকৈ বনৰীয়া ফুল যদি কিমান ধুনীয়াকৈ সজাই ৰাখিছে চাওক, কিমান ধুনীয়াকৈ সজাই ৰাখিছে। কিমান ধুনীয়া এটা পৰিৱেশ, কিমান ধুনীয়াকৈ ৰাখিছে। ভাষা নাইকিয়া দেই। কিছুমান বস্তু কেৱল চকুৰে তাক চাই উপভোগ কৰিব পাৰি, ব্যাখ্যা কৰিবলৈ অসুবিধাই হৈ যায়গৈ। মোবাইল ইমান দামী নহয় আৰু ইমান ভাল নহয়, চাগে ধৰিব পৰা নাই, দেখাইছোঁ। পাৰ্ক, বনৰীয়া ফুলেৰে কিমান ধুনীয়াকৈ বনাইছে। ধৰক পাৰ্ক, এইটো চাওক। কি ফুল নাম জনাসকলে ক'বচোন দেই, কি ফুল হয় নামটো জনাবচোন মোক। যিসকলে জানে এয়া ফুলৰ নামটো জনাবচোন মোক। যিসকলে জানে নামটো জনাবচোন, ফুলৰ নামটো জনাবচোন। কি ধুনীয়া পৰিৱেশ চব। আৰু এটা এতিয়া বেগনভেলিয়া গ'ল নহয়, আৰু এটা বেলেগ ফুল আছে আমাৰ এতিয়া, আজাৰ, সোণাৰু, কিবা কিবি ধেৰ আছে নহয়। সেই সোণাৰু দেখাম, চাবচোন। সোণাৰু কি ধুনীয়াকৈ ফুলে সোণাৰু, হালধীয়া একদম, সোণাৰুৱে হালধীয়া কৰি দিছে। এনেই ভাল পাওঁ সোণাৰু ৰং, আপোনালোককো মই দেখাম। চাওক কিমান হালধীয়া, কিমান ভাল লাগিছে দেখিছেনে? যদিও সুবাস নাইকিয়া সৌন্দৰ্যতাই মোহিত কৰি পেলায়, বহুত দূৰৰ পৰাই একদম মোহনীয় হৈ আছে। ধুনীয়া হৈছে দেখিছেনে? সোণাৰু ফুল। বেগনভেলিয়া গ'ল, এতিয়া সোণাৰু আহিল। মই দেখালোঁ সোণাৰু, কিমান ধুনীয়া সোণাৰু ফুলিছে। সোণাৰু ফুল দেখালোঁ, গাৰ্ডেন দেখাইছোঁ এখন। সুন্দৰ ঠাই চোৱাটো মোৰ সঁচাকৈ নিজকে নিজে বহুত ভাল পাওঁ। সুন্দৰ ঠাই চাই আৰু আনকো দেখাই ভাল পাওঁ। এজোপাতো সোণাৰু ভালকৈ ফুলা নাই, এজোপা বাৰু। কিবা এটা ভাল লাগে, নিজকে নিজে ধৰি ৰাখিব নোৱাৰোঁ। যেতিয়া নতুন ঠাই এডোখৰলৈ যাওঁ নহয়, সেই নতুন ঠাইডোখৰ কি আছে, কি বিশেষত্ব আছে, কিমান সৌন্দৰ্যতা আছে, সেই বস্তুবোৰ খুব বিচাৰোঁ আৰু নিজে চাওঁ। ভাল পাওঁ আচলতে, চাই ভাল পাওঁ, ফুৰি ভাল পাওঁ। কেতিয়াবা চাবলৈও আহোঁ, ফুৰিবলৈও আহোঁ। আৰু হেঁপাহ পলুৱাই চাওঁ, হেঁপাহ পলুৱাই ঘূৰোঁ। জীৱনৰ কি ঠিকনানো, আজি আছোঁ কালিলৈ নাই। জীৱনটো সজাব পৰাটো ডাঙৰ কথা। দুটা কথা শিকিছোঁ,
জীৱনত দুটা কথা শিকিছোঁ। এটা হৈছে যে হাঁহিব লাগে, দ্বিতীয় হৈছে জীৱনটোক উপভোগ কৰিব লাগে। উপভোগ মানে এইটো নহয় যে তাৰ সীমাবদ্ধতা, নিজক পাহৰি যাব লাগে, নিজৰ কৰ্ম বা নিজৰ দায়িত্বক পাহৰি নহয়। সময়ৰ সুৰুঙাৰে উপভোগ কৰা মানে এইটো নহয় যে অকল নাচিয়ে থকা, গাই থকা, খাই থকা, ফুৰিয়ে থকা। যিমানখিনি পাৰোঁ, যিমানখিনি পাৰিছোঁ সিমানখিনি। আৰু দেখাব বিচাৰি আছোঁ বিশেষ বস্তু এটা। 1971 চনত ভাৰত আৰু পাকিস্তানৰ যুদ্ধ হৈছিলে। পূব পাকিস্তানক ভাঙি বাংলাদেশ কৰিছিলে, তাৰ স্মাৰক এটা আছে ইয়াত। মই তাক দেখাম। দেখুৱাৰ আগতে ইয়াৰ এটা নাজাৰা মই দেখাব বিচাৰিছোঁ। চাব কি সুন্দৰ এটা পৰিৱেশ। এখন বেলেগ গাৰ্ডেন বুলি নহয়, আচলতে গছ গছনি ৰুই থৈছে। এইবোৰ মই দেখাই দিছোঁ এটা বস্তু, এটা ভিউ এটা। যিমানেই কংক্ৰিটৰ পৃথিৱী নহওক লাগে, সকলো ফালে গছ গছনি ৰুই ইমান ধুনীয়াকৈ থৈছে। ইয়াৰ হৈছে পৰিসৰ। একোটাহঁত সংস্থাৰ এইবিলাক হৈছে কাম, সংস্থাই কৰিব পাৰে। যে যিসকলে সৌন্দৰ্যতাৰ প্ৰকৃতিৰ প্ৰতি, পৰিৱেশৰ প্ৰতি সজাগ সচেতন, সেইসকলে কৰে। গছৰ প্ৰতি, গছ বনৰ প্ৰতি যিসকলে ভালপোৱা আছে, সেউজীয়াক ভাল পায়, সেইসকলে কৰে। মই দেখামগৈ সকলো পৰিসৰটো দেখাম। আজি অনুমতি সাপেক্ষে আহিছোঁ, আজি সম্পূৰ্ণ দেখাব পাৰিম। সিদিনাখনি মই অনুমতি সাপেক্ষে আহিছিলোঁ, সেইবাবে দেখাব পৰা নাছিলোঁ। এতিয়া 1971 চনৰ এটা বস্তু আছে, মই কৈছোঁ নহয়, এখন টেংক আছে। ভাৰত পাকিস্তান যুদ্ধৰ এখন টেংক ইয়াত স্মাৰক হিচাপে আহি গৈছে। মই তাক দেখাই দিম, আপোনালোকে চাব। মই নিজকে দেখাব বিচাৰিছোঁ। চাই গৈছোঁ। এয়া চাওক, এটা পাৰ্ক, দূৰৰ পৰা দেখাই দিছোঁ এটা ভিউজ। এয়া চাওক, ধুনীয়াকৈ সজাই ৰাখিছে এখন টেংক। 1971 চনৰ ভাৰত পাকিস্তান যুদ্ধৰ সময়ৰ টেংক হয় এখন। টেংকৰ নম্বৰ পৰ্যন্ত আছে। টেংক 221 নম্বৰ WX1430GM এখন টেংক হয়। 1971 চনৰ ভাৰত পাকিস্তানৰ যুদ্ধৰ স্মাৰক হয়। দেখিছেনে কিমান ধুনীয়া পৰিৱেশৰ মাজত এইটো আহিছে। পৰিৱেশটো মই আপোনালোকক দেখাই দিছোঁ। সুন্দৰ ঠাই। এইটো হৈছে আমাৰ বিল্ডিং, এডমিনিষ্ট্ৰেটিভ বিল্ডিং হয়। দেখাবগৈ নোৱাৰোঁ তাক, কিন্তু এনেই দূৰৰ পৰা দেখাই দিছোঁ। এইটো চাওক, ভাৰত পাকিস্তান যুদ্ধৰ এখন টেংক হয়। 1971 চনৰ T55 টেংক। এখন টেংকখন হৈছে T55 মডেল আছিলে, এখনত T55। আজি মই অনুমতি সাপেক্ষে আহিছোঁ, ধুনীয়াকৈ দেখাব পাৰিছোঁ। কিমান ধুনীয়াকৈ সজাই ৰাখিছে চাওক, কিমান ধুনীয়াকৈ সজাইছে। T55 ভাৰতৰ একোটা ঐশ্বৰ্য হয়। এসময়ৰ ভাৰতৰ শক্তি হয়, ভাৰতৰ গৌৰৱ হয়। এই গৌৰৱটো দেখাইছোঁ। আৰু এতিয়া মই চাৰিওফালৰ পৰা এপাক দেখাইছোঁ ধুনীয়াকৈ। চাওক, পুৰণি হৈ গৈছে, তাৰ ৰং পেইণ্ট কৰি ৰাখিছে বস্তুখিনি, কিন্তু 1971 চনৰ হয়। ইয়াত লিখি থোৱা নাই, কিন্তু বস্তুটো কৈ থৈছে যে এখন 1971 চনৰ। তাত লিখি থৈছে, মই দেখাম। TMUI তাত লিখি থৈছে। একোটা পৰিৱেশ, কি সুন্দৰ একোটা পৰিৱেশ। মই এনেই লাইটটো আহিছোঁ যে মই কিবা এটা বিশেষ হেৰি কৰি ৰখা নাই। মই দেখাবলৈকে জেগাবোৰ দেখাবলৈকে আহিছোঁ যে সুন্দৰতাখিনিক মানুহে সজাই, নিজৰ পৰিৱেশখিনি কিমান ধুনীয়াকৈ সজাই ৰাখিছে, কিমান সজাই ৰাখিব পাৰি। আমিও পৰা নাই, কিন্তু যিসকলে পাৰে চাওক, গছ গছনিয়ে কিমান সুন্দৰতা কৰি ৰাখে। পৃথিৱীৰ ভিতৰত বহুত সুন্দৰ বস্তু অকল গছ গছনিয়ে যি সুন্দৰতা দিব, অন্যে দিব নোৱাৰে প্ৰকৃতিক পৰিৱেশত। এইটো চাওক, কি সুন্দৰ লাগিছে, হয় নহয় বাৰু? গছ গছনিৰ পৰা যিখিনি সুন্দৰতা আমি পাম বা দেখা পোৱা যায়, সেইখিনি অন্যত পোৱা নাযায়। ৰং পেইণ্ট কৰি কংক্ৰিটেৰে ধুনীয়া পৃথিৱীখন বনালেও প্ৰাকৃতিক পৰিৱেশৰ মাজত যিখিনি পোৱা যায়, সেইখিনি অন্যত পোৱা নাযায়। পোৱা যাব নেকি চাওকচোন বাৰু, ইমান ধুনীয়া আছে এইটো পৰিৱেশ। ইমান মোহনীয় পৰিৱেশ এটা আছে। যিসকলে চাই আছে অকণমান সঁহাৰি দিব ভিডিঅ'টো, কেনেকুৱা হয়, কেনেকুৱা পাইছে জেগাবোৰ চাই, ঠাইবোৰ চাই মই দেখাই দিছোঁ। আৰু আছে আগলৈ মই আহি আছোঁ। এইটো ষ্টেডিয়াম হয়। এতিয়া গৰমৰ দিনত বুলি নহয় আৰু এনেকৈ খেল ধেমালি খেলা হয়। লগতে কংক্ৰিট আছে। যেনিয়ে চাই অকল কংক্ৰিটৰ পৃথিৱীয়ে নহয়, কংক্ৰিটৰ পৃথিৱীৰ লগতে সুন্দৰকৈ সজাইছে।
সুন্দৰকৈ সজাইছে প্ৰাকৃতিকভাৱে সজাইছে। বহু সংস্থা দেখিছোঁ, বহু ঠাই দেখিছোঁ কংক্ৰিটৰ পৃথিৱীত ধুনীয়া ধুনীয়া বিল্ডিং বনাই আহিছে, কিন্তু দুই এজোপা গছ ৰুৱে, প্লেনিং আছে, কিন্তু এনেকুৱা নাই যে সম্পূৰ্ণ গছ গছনিয়ে ভৰপূৰ, সমানেই কংক্ৰিটৰ সমানেই গছ গছনি আৰু প্ৰাকৃতিক পৰিৱেশক মৰ্যাদা দিয়া মোক সিমানখিনি দেখা নাই। এইটো বিল্ডিং চাওক, এইটো এটা বিল্ডিং চাওক, বিল্ডিংটো যদিও আছে নহয়, লগতে গছ গছনি চাওক কিমান ধুনীয়াকৈ আছে। প্ৰতিটো বিল্ডিঙৰ লগতে গছ গছনি সম্পূৰ্ণ সৌন্দৰ্যতা বোধৰ লগতে বোধ বুলিয়ে নহয়, যে একোটা পৰিৱেশ পাৰিপাৰ্শ্বিকতা যিটো পলিউশ্যনক কণ্ট্ৰল কৰা বা সৌন্দৰ্যতা দিয়া এই গছ গছনিখিনিক মই দেখা বিচাৰিছোঁ। কিমান ধুনীয়া এটা প্লেন, কিমান ধুনীয়া এটা ইয়াত সৌন্দৰ্যবোধৰ এটা পৰিকল্পনাৰে গছ গছনি ৰুইছে, বিল্ডিং বনাইছে মই দেখাইছোঁ। খেজুৰ গছ, তাল গছ দিছে, ৰুইছে যদিও ৰংচঙীয়া ঘৰ বনালেই নহয়, কিবা বনালেই নহয়, ইয়াত প্ৰতিটো ঠাইতে প্ৰতি খোজতেই মানে গছ গছনি আছে। তাৰপিছত কি ফুল বাৰু, ইমান ধুনীয়া কি ফুল নাজানো, নাম নাজানো বাৰু, নাম নাজানিলেও ফুলক আমি ফুল বুলিয়ে কওঁ, নকওঁ জানো, ফুলক আমি ফুল বুলিয়ে কওঁ। এখন পাৰ্ক, গাৰ্ডেনিং, এইজনে যিমানখিনি ঠাই ঘূৰিছোঁ জোখতকৈ অধিক ঠাই গাৰ্ডেনেই আছে, গছ গছনিয়ে ভৰপূৰ, গাৰ্ডেনেই ভৰপূৰ হৈ আছে, দেখিছেনে? প্ৰকৃতিৰ মাজত যিমান এটা ভাল লগা পৰিতৃপ্তি পোৱা যায়, অন্য সঁচাকৈ নাপাওঁ। খেতি পথাৰলৈ আজি যেতিয়া যাওঁ, খেতি পথাৰৰ মাজত বনৰীয়া গছ গছনিখিনিৰ মাজতে যিখিনি ভাল লাগে, এনেকৈ কংক্ৰিটৰ পৃথিৱীত ভাল নালাগে। কিন্তু আজিয়ে মই বহুত কম পাইছোঁ, আগতে নাই পোৱা নহয়, কিন্তু প্ৰথম পাইছোঁ ইমান কংক্ৰিটৰ পৃথিৱীখনতো ইমান ধুনীয়া ঘাঁহ বন। সেইজনে কংক্ৰিটৰ পৃথিৱীত কিমান ধুনীয়া ঘাঁহ বন, একো ঘাঁহ বন লগা নাই, পৰিপাটিকৈ আহিছে, পানী দিয়ে ইয়াক সজাই ৰাখে। গাৰ্ডেন, ৰাস্তা পদূলি কিমান ধুনীয়া, প্ৰতিটো ৰাস্তা পদূলিৰ লগতে দেখিছেনে গাৰ্ডেন আছে, ৰাস্তা পদূলিও আছে, লগতে গাৰ্ডেনো আছে। গাৰ্ডেন আছে, ৰাস্তা পদূলি আছে, গাৰ্ডেনো আছে, ইমান ধুনীয়াকৈ আহিছে, ভাল লাগিছে, বহুত ভাল লাগিছে। বহুত দিনৰ মূৰত ইমান ধুনীয়া মনোৰম ঠাই এডোখৰ ফুৰিছোঁহি, আপোনালোককো মই দেখাবলৈ পাইছোঁ, তাকো ভাল লাগিছে, লাইভেকৈ দি দিছোঁ বোলো। পকা ৰাস্তা দেখিছেনে, ধুনীয়া পকা ৰাস্তা, কংক্ৰিটৰ পৃথিৱী এখন, তাৰ মাজত ইয়াৰ গছ গছনি দেখিছেনে কিমান ধুনীয়া, বস্তুটো দেখাই দিছোঁ। অকল গছ গছনিয়ে সৌন্দৰ্য কৰিছে, বিল্ডিংখিনিৰ সৌন্দৰ্যতাটোখিনি আনিছে এই ফুলখিনিয়ে, এই গাৰ্ডেনখিনিয়ে আনিছে। আজাৰ ফুলাৰ বতৰ এতিয়া, আজাৰ ফুলিব, দেখিছেনে? অকণমান আগলৈকে যাওঁ, মোৰ সময়টো কমেই, তথাপিতো দেখাই আহিছোঁ আৰু। প্ৰায় ঘূৰি ফুৰোঁ ভাৰতৰ বিভিন্ন ঠাই গৈছোঁ, কিন্তু যিখিনি ঠাই গৈছোঁ তাৰ ভিতৰত এইখনো এখন অনন্য ঠাই। বহুত ঠাই ফুৰিছোঁ, মই ভিডিঅ' ইমান বনাবলৈ নাপালোঁ বাৰু, যিখিনি বনাব পাৰিছিলোঁ তাৰ ভিতৰত অন্য অনুপম ঠাই এখন এইখন। মোবাইলে দেখুৱাতকৈ আৰু এনেকৈ নিজে চকুৰে চাই ভাল লাগে। মই চাইছোঁ নিজে, আপোনালোকেও হয়তো ধৰিব পাৰিছে যে ঠাইখিনি কিমান মোহনীয়, মাদকতাপূৰ্ণ। আমাৰ তাত আজাৰ গছ, আগতে আজাৰ গছ দ জেগাত হয়, দ জেগাবিলাকত হয় আজাৰ ফুলে, বাৰীৰ পাছফালে, বাৰীত বহুত কম জেগা, নদী কাষৰীয়া ঠাইবিলাকত থাকে আজাৰ গছ। নদী কাষৰীয়া ঠাইবিলাকত আমাৰ ফালে খুব আছিলে আজাৰ গছ। ইয়াত দেখিছোঁ আজাৰ গছ ৰুই ৰাখিছে, আজাৰৰ বাৰী বনাই ৰাখিছে, দেখাই দিছোঁ মই আপোনালোকক, চাব দেই, চাওক
আজাৰ হয়নে? এই আজাৰ হয়নে? আজাৰ দেখিছেনে? আজাৰৰ গছ দেখিছেনে? লাইন পাতি এই ফুলি শেষ হৈছে নে ফুলিবলৈ বাকী আছে নাজানো আৰু। ফুলি শেষে হ'লে গুটি লাগিলে আজাৰ ফুলি গ'ল। ইয়াত শুকান জেগাৰ কাৰণে ঠাইৰ বাবে আজাৰখিনি ফুলি গ'ল। ইয়াত চব কিমান আজাৰ ৰুই থৈছে, কিমান আজাৰ ৰুই থৈছে। আমাৰ তাত আগতে নাও বনায়। ইয়াত নিম গছৰ বাদি এইফালে চব এই সম্পূৰ্ণ লাইনটো আজাৰ গছ। আজাৰ এই দেখিছেনে? এইফালেও আছে আজাৰ, নিম আছে, লগে লগে আজাৰো আছে মাজে মাজে। মই জেগাবোৰ দেখাই গৈছোঁ। এইটো এই বাউণ্ডেৰী ৱালে কিমান আজাৰ ৰুই থৈছে, কি মোহনীয় চব আজাৰ। এতিয়া বেগন ভেলিয়া গ'ল, সোণাৰু আজাৰৰ এতিয়া দিন। যদিহে একেলগে যেতিয়া ফুলিছিলে কিমান ভাল লাগিছিলে সঁচাকৈ এই আজাৰখিনি। চব এই আজাৰ নহয় জানো? কিমান ধুনীয়া এটা পৰিৱেশ, ব্যাখ্যা দিবলৈ কিবা লাগে আৰু মানে, ইমান ধুনীয়া পৰিৱেশ। এই যে কংক্ৰিটৰ পৃথিৱীটো ইমান ধুনীয়া এখন ঠাই সজাই ৰাখিছে মনোৰমভাৱে। আমি বহুত সময় নিজৰ পৰিৱেশটোক, নিজৰ ঘৰখনৰ পাৰিপাৰ্শ্বিকতাটোক, নিজৰ পৰিৱেশটোক আমি সজাই ৰাখিবলৈ পাহৰোঁ। মই মোৰ জীৱনত এনেকুৱাকৈ ইমান ডাঙৰ ফুলৰ গছ নহয়, কিন্তু ফুলৰ প্ৰতি এটা আসক্তি, এটা অন্তৰংগতাটো মই মণিপুৰ নাগালেণ্ডৰ পাহাৰীয়া মানুহবিলাকৰ মাজত, খ্ৰীষ্টিয়ান মানুহখিনিৰ মাজত দেখিছিলোঁ। খ্ৰীষ্টিয়ান মানুহখিনিৰ মাজত সেই আকৰ্ষণটো দেখিছিলোঁ। আজাৰ ফুলি দেখিছেনে? আজাৰ এয়া ফুলি শেষ হৈ গৈছে। এয়া বাৰু দুই এপাহ আছেগৈ আৰু। মণিপুৰৰ টামেংলাং জিলাত আছিলোঁ। পাহাৰীয়া জেগা যদিও সেই পাহাৰীয়া জেগাৰ প্ৰায় ঘৰ মানুহতে টাবত ফুল দেখিছিলোঁ। ফুল আৰু খেলপথাৰ। পাহাৰীয়া ঠাইবিলাকৰ য'তেই গাঁও দেখোঁ, যিমান দুৰ্গম ঠাইলৈকে যাওঁ তাত এখন খেলপথাৰ সৰুকৈ হ'লেও থাকে আৰু ঘৰত টাবত হ'লেও ফুল থাকে। তেতিয়া তেখেতসকলৰ দুই এজনক মই প্ৰশ্ন কৰিছিলোঁ যে প্ৰতিঘৰ মানুহটোৰ ফুল আছে কিয়? এজন শিক্ষক আছিলে, সেই শিক্ষকজনে মোক কৈছিলে, টামেংলাং নৱোদয় বিদ্যালয়ৰ শিক্ষক আছিলে, তেখেতে কৈছিলে যে প্ৰকৃতিৰ মুক্ত বস্তু, পবিত্ৰ বস্তু হৈছে দুটাই, এটা হৈছে ফুল আৰু দ্বিতীয়টো হৈছে পানী। যে আমি মৃতকক যেতিয়া কৈছে যে যেতিয়া খ্ৰীষ্টিয়ান মানুহে মৃতকৰ ওচৰলৈ যায় তেতিয়া ফুল লৈ যায়। আমাৰো নিয়ে, কিন্তু বহুত কম দেখিছোঁ। শতকৰা দুই বা এজন ব্যক্তিয়ে ফুল দিয়ে। আৰু বিশেষকৈ ভাল VIP পাৰ্চনৰ কথা কোৱা নাই, সাধাৰণ আমাৰ গাঁৱৰ মানুহ যদি কোনোবা স্বৰ্গগামী হয় তেখেতক আমি কি দিওঁ? নমস্কাৰ জনাওঁ বা খুব বেছি একো নকৰোঁ। কিন্তু পাহাৰীয়া সেই মানুহখিনিয়ে কৈছিলে যে আমি দিব পৰা আটাইতকৈ ডাঙৰ বস্তুৱে হৈছে শ্ৰদ্ধা। সেই শ্ৰদ্ধাটো এপাহ ফুলেৰে দিওঁ। একেবাৰে পবিত্ৰ অকৃত্ৰিম এটা বস্তু হৈছে ফুল, সেই ফুলপাহ দিওঁ। অকৃত্ৰিম বস্তু হৈছে পানীয়ে, অকণমান পানী দিব পৰাটো। তাত দেখিছিলোঁ মানুহখিনিৰ মাজত ফুলৰ প্ৰতি এটা শক্তি। মই আকৌ দেখাই গৈছোঁ চাওক, কি ফুলৰ লগত এই এনেকুৱা এটা পৰিৱেশ আছে। এই গাৰ্ডেন আছে দেখিছেনে? এইফালে এখন গাৰ্ডেন আছে, এইফালে ৰাস্তাটোৰ ইপাৰে এখন গাৰ্ডেন, এইফালে এখন গাৰ্ডেন। এয়া ফুলসহ এখন গাৰ্ডেন। এই ৰাস্তাটোৰ এইফালে এখন এয়া গাৰ্ডেন আছে আৰু এইফালে এখন এয়া গাৰ্ডেন আছে। কিমান ধুনীয়া গাৰ্ডেন আছে চব, দুফালে দুখন আছে। আৰু এই ফুলৰ প্ৰতি আসক্তিটো মই কৈছোঁৱে যে মই পাহাৰীয়া সেই দুৰ্গম অঞ্চলত দিছিলোঁ। নাগালেণ্ডৰ এখন ঠাই গৈছিলোঁ মই, পাহাৰীয়া ঠাই আছিলে, বহুত দুৰ্গম ঠাই আছিলে। ইলেকশ্যন ডিউটি এটাত গৈছিলোঁ, তাতো মই দেখিছিলোঁ মানুহৰ ফুলৰ প্ৰতি আসক্তি। আমাৰ অসমীয়া মানুহৰো আছে, নাইকিয়া নহয়, কিন্তু বহুত বেছি তেওঁলোকক মই দেখিলোঁ। আজি এখন ঠাই দেখিছোঁহি, কিমান ভাল লাগিছে, সঁচাকৈ ভাল লাগিছে। সুচ্চ আট্টালিকাৰ তলত কিমান পাতিকে ফুল বাগিচা প্ৰতিবিধ গছক সজাই ৰাখিছে, ভাল লাগিলে। সংস্থা হয় এইটো, একোটা সংস্থা হয়। সংস্থাটোক যদিও কিন্তু সজাই ৰাখিছে ইমান ধুনীয়াকৈ, ভাল লাগিছে।
সময় দিয়া। আচলতে মই এনেকুৱা সংস্থা বুলিয়ে নহয়, মই ব্যক্তিগত কিছুমান মানুহৰ ঘৰকো দেখিছোঁ য'ত নেকি নিজৰ বাগিচাখনক, নিজৰ ঘৰৰ বাগিচাখনক খুব সুন্দৰকৈ সজাই ৰাখে, সুন্দৰকৈ থয়। ইমান ধুনীয়া বৃক্ষ দেখিছেনে? ইমান ধুনীয়া বৃক্ষ, ইমান ধুনীয়া লাগিছে, ছাঁ পৰি গৈছে, দেখিয়ে ভাল লাগিছে। কি মনোৰম, মনটোৱে ভাল লাগে, পবিত্ৰ এটা ভাৱ আহে, এটা প্ৰশান্তি, এটা শান্তি আহে মনলৈ। এটা মনৰ শান্তিটোৱে মেইন কথা। নিজৰ মনৰ শান্তিটো নিজে ভিতৰৰ পৰা ল'ব পাৰিব লাগিব। নিজৰ ভিতৰৰ পৰা নিজে যদি মনৰ শান্তিটোক মই ল'ব পাৰিছোঁ নহয়, তাতকৈ আৰু অন্য একো নাই। কিমান ধুনীয়া বস্তু। ধৰক বিল্ডিং মই দেখাই গৈছিলোঁ এবাৰ, চাওক ইমান ধুনীয়াকৈ এই বনৰীয়া ফুল যদিও কিমান ধুনীয়াকৈ ইয়াক ধুনীয়াকৈ আপডাল কৰিছে, বনৰীয়া হ'লেও আপডাল কৰিছে, কিমান ধুনীয়াকৈ সজাইছে। ফুলদৰে সুন্দৰতাৰ সংজ্ঞাটো নিজৰ মনৰ ভিতৰত, মনৰ চিন্তাত, দৃষ্টিত। আমি সঁচাকৈ মানুহ হিচাপে যিমানখিনি সুন্দৰৰ চিন্তা কৰোঁ, সুন্দৰক বিচাৰোঁ, সিমানখিনিক আমি সজাও নাই, আমি নিজে কৰোঁ নাই, কৰিব পাৰিব লাগিব। মই পৰা নাই বাৰু, ময়ো বিচাৰোঁ, মই যিখিনি পাৰোঁ কৰোঁ আৰু। কিন্তু সকলোৱে হ'লেও যি পাৰে, কোনোবাই হয়তো দুজোপা গছ ৰুই ভাল পাইছে, ফুল ৰুই ভাল পাইছে, কোনোবাই ৰং পেইণ্ট কৰি ভাল পাইছে, কোনোবাই কিবা সামাজিক কাম কৰি ভাল পাইছে, কোনোবাই সাহিত্য সংস্কৃতিৰ যোগেদি সুন্দৰতা বিচাৰিছে। সুন্দৰতা বিচাৰিব লাগে, সুন্দৰতা থাকিব লাগে। মানৱ মনত, মানৱ সমাজত সুন্দৰতাটো বহুত প্ৰয়োজন। সেই সুন্দৰতাইহে কিবা বহুতখিনি দিয়ে। এতিয়া মই আকৌ এবাৰ দেখাইছোঁ, কি কিমান ধুনীয়া লাগিছে, কি এটা পৰিৱেশ, মনোমোহা পৰিৱেশ হয়নে? মনোমোহা পৰিৱেশ দেখিছেনে? মনোমোহা পৰিৱেশ এটা। চব মনোমোহা পৰিৱেশ, ফুল, প্ৰকৃতি, সকলোৰে ভিতৰত সুসামঞ্জস্য। কংক্ৰিটৰ পৃথিৱী আৰু মনোমোহা পৰিৱেশ। কংক্ৰিটৰ পৃথিৱী, প্ৰকৃতি, সকলো প্ৰাকৃতিক পৰিৱেশ, এটা মনোৰম প্ৰকৃতি। দেখাই গৈছিলে, মই দেখাই দিছোঁ কংক্ৰিটৰ পৃথিৱীৰ লগতে একটা মনোৰম পৰিৱেশ। ক্লক টাৱাৰ পাইছেহি, মই ক্লক টাৱাৰ দেখাম আকৌ, চাব। যিসকলে চাই আছে প্লিজ এটা মন্তব্য দিব, প্লিজ মন্তব্য এটা দিব, কেনেকুৱা পাইছে জেগাবোৰ মই দেখাবলৈ যাতে পাওঁ। কোনোবাই মন্তব্য নিদিলেও মই চাই ভাল পোৱাটো চাইছোঁ, ঘূৰি ভাল পোৱাটো ঘূৰিছোঁ, দেখুৱাইছোঁ আৰু দেখুৱাই যাম দেই। চাওক, মই ক্লক টাৱাৰটো দেখাই দিছোঁ। এইটো ক্লক টাৱাৰ, এয়া হৈছে ক্লক টাৱাৰ। কিমান ধুনীয়াকৈ ইয়াকো ৰাখিছে, ইমান ধুনীয়া বিল্ডিং, কিমান ধুনীয়া এটা নাজাৰা। মই নিজে দেখি অভিভূত হৈছোঁ, ভাল পাইছোঁ, আপোনালোককো দেখুৱাইছোঁ। কেনেকুৱা পাইছে আপোনালোকে দেখি এই প্ৰাকৃতিক নাজাৰা, প্ৰাকৃতিক পৰিৱেশৰ মাজত? এইটো হৈছে ক্লক টাৱাৰ বিল্ডিং। এই যে মই কৈছোঁ নাই, কংক্ৰিটৰ পৃথিৱী, মানুহ, পৃথিৱী আৰু প্ৰকৃতি। কংক্ৰিটৰ পৃথিৱীখনৰ লগত প্ৰকৃতিৰ সুন্দৰতাখিনিক সুন্দৰকৈ সজাই পৰাই ৰাখিছে। এয়াই ধুনীয়া যায়, ধুনীয়া দেখিব, ফুল প্ৰকৃতি সুন্দৰতা, ধুনীয়া যায়। সকলোফালে সুন্দৰতা আছে, সুন্দৰতা বিৰাজমান কৰিছে, সজাব পাৰিছে।
এয়া এবিধ বনৰীয়া ফুল আকৌ পালোহি। ইয়াতো চাওক, মোক প্ৰায় দেখিছোঁ বনৰীয়া ফুলবিলাককে সজাই ইমান ধুনীয়াকৈ ঘৰত ৰাখি দিছে। কি ফুল বাৰু কওকচোন? বনৰীয়া ফুল, এইবোৰ চিনি পাব। ইমান ধুনীয়া লাগিছে চব, ইমান ধুনীয়া লাগিছে, হয় নহয় বাৰু? ইমান ধুনীয়া লাগিছে। বনৰীয়া ফুল, এয়া আকৌ ঘৰচীয়া ফুল নহয়, এইবোৰ বনৰীয়া হয়, এই বনৰীয়া ফুল হয়। যিসকলে নামটো চিনি পায় চিনি পাব চাগে, মই নামটো চিনি নাপাওঁ। মই উত্তৰাখণ্ডৰ মৌচুৰী যাওঁতে তাৰ পাহাৰত পাইছিলোঁ এইবোৰ। মৌচুৰী ছাইডৰ পাহাৰীয়া ঠাইত মই পাইছিলোঁ এই কাঁইটীয়া ফুলবিলাক। আমাৰ তাতো মই দেখিছোঁ হালধীয়া ফুলবোৰ, ৰঙাটো দেখা নাই বাৰু। নামটো চিনি পাই যদি ক'ব। এছক কি মনোৰম, কি মনোৰম ফুল চব। এইটো নয়নাভিৰাম দৃশ্য, নয়নাভিৰাম দৃশ্য দেখিছেনে? ইয়াত এই কংক্ৰিটৰ পৃথিৱী, এয়া ইমান সৌন্দৰ্যতা, ইমান সৌন্দৰ্যতা। চাওক, ভাল লাগিছে নাই বাৰু? আকৌ এবাৰ মই দেখাই দিছোঁ এই বনৰীয়া ফুলকে। এইবাৰ বিচাৰি আনি হ'লেও লগাম নিচিনাকৈ। গোটেই 12 মাহ নুফুলিব পাৰে, যেতিয়া ফুলে তেতিয়াই মন মুহি যায়, মোহনীয়। প্ৰকৃতিৰ কি অপূৰ্ব দান, কি নাই দিয়া বাৰু প্ৰকৃতিয়ে আমাক, কি নাই দিয়া। ইমান ধুনীয়াকৈ দি চব, জোন বেলি তৰা আকাশ, ৰ'দ বৰষুণ, ফুল চৰাই, কি নাই দিয়া বাৰু। ইমান মনোৰম বস্তু কি নাই দিয়া বাৰু। মই দেখাই গৈছোঁৱে আগতে, এয়া দেখাই গৈছোঁৱে আগতে, আকৌ দেখাই দিছোঁ তথাপিতো। চাওক, ইমান ভাল লাগিছে। কেনেকুৱা পালে আপোনালোকে মোক জনাব, ময়ো ভাল লাগিব। সকলোৱে ঘৰত ফুল চুল ৰুব চাগে, এই ইমানবোৰ ফুল দেখি, হয় নহয় বাৰু? যিসকলে চাই আছে ফুলক ভাল পোৱা সকলে, প্ৰকৃতিক ভাল পোৱা সকলে নিজেও অকণমান চেষ্টা কৰিব আৰু আমিও ৰুম ফুল। ইমান ধুনীয়া ফুলনি বাগিচা, সঁচাকৈ মনটো বিৰাট ভাল লাগিছে। আপলোড হ'লোঁ, নিজেও চালোঁ, আপোনালোককো দেখুৱাবলৈ পালোঁ। ভাল লাগিলে ক'বচোন, দেখিছেনে? ধুনীয়া ঠাই, নিজে চাইছোঁ ফুৰিছোঁ, আপোনালোককো দেখাইছোঁ। কেনেকুৱা পাইছে আপোনালোকে ক'ব, কমেণ্ট এটা কৰিব প্লিজ, কমেণ্ট এটা কৰিব, জনাব। এই কনষ্ট্ৰাকশ্যন বিল্ডিঙৰ মই এনে এটা দেখাম, কিমান ধুনীয়াকৈ আছে সেইটো দেখিছেনে? এই দেখিছে এয়া কিমান আছে, এয়া কি ফুল হয়, এয়া কি ফুল হয় চাওকচোন, দেখিব পাৰিছেনে? কিমান ধুনীয়া এটা বিল্ডিং, কিমান ধুনীয়া এটা সৌন্দৰ্যৰ নাজাৰা। ফুলহে দেখাইছোঁ দেই, অন্য নহয় আকৌ। চাওক আৰু চাওক, ফুলহে দেখাইছোঁ, ফুলহে দেখাইছোঁ দেই। দেখিলে নে? বাকী মই আপোনালোকক কেনেকুৱা পালে আপোনালোকে জনাব। এনেকুৱা এটা ধুনীয়া ভিডিঅ' বনাই দিছোঁ আপোনালোককো, আপোনালোকে চাবলৈ পাইছে, চাইছে আপোনালোকেও। সৌন্দৰ্যবোধ আছে বাবেই, সৌন্দৰ্যতাক ভাল পাওঁ বাবেই, সৌন্দৰ্য প্ৰিয় বাবেই সৌন্দৰ্যতাখিনিক উপভোগো কৰিলোঁ, আপোনালোকক দেখালোঁ।
দেই। আপোনালোকে চালে নহয়, কেনেকুৱা পালে জনাব।